Welcome to Amrit Online Coaching. আপোনালোকে যিসকলে লোৱাৰ প্ৰাইমাৰী, আপাৰ প্ৰাইমাৰী, হাই স্কুল এণ্ড হায়াৰ ছেকেণ্ডেৰীত এছিষ্টেণ্ট টিচাৰ হিচাপে যোগদান কৰিব, তেওঁলোকে জইনিং ডেৰ দিনা কি ডকুমেণ্টছ লৈ যাব, ইয়াৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। চাওক, আপোনালোকে এইখিনি ডকুমেণ্টছ লৈ যাব লাগিব। ডকুমেণ্টছখিনি হৈছে HSLC এডমিট কাৰ্ড, HSLC চাৰ্টিফিকেট, HSৰ মাৰ্কশ্বিট লৈ যাব, HSৰ চাৰ্টিফিকেট লৈ যাব, গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট, গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট, PG মাৰ্কশ্বিট এণ্ড PG চাৰ্টিফিকেট লৈ যাব। DLEডৰ চাৰ্টিফিকেট নিব, যিসকলে BEd আছে BEডৰ চাৰ্টিফিকেট নিব, টেট আৰু CTEটৰ চাৰ্টিফিকেট লৈ যাব। ID কাৰ্ড নিব, বেংক পাছবুক ফ্ৰণ্ট পেজটো নিব, নটাৰাইজড এফিডেভিট নিব, এইটো দেন আণ্ডাৰটেকিং, তাৰপিছত আপোনাৰ আণ্ডাৰটেকিং স্মল ফেমিলি নৰ্মছ, মেডিকেল ফিটনেছ চাৰ্টিফিকেট, আপোনাৰ স্কুল ৰিপৰ্ট, ব্লক ৰিপৰ্ট, এপইণ্টমেণ্ট লেটাৰ, PWD চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট যিসকলৰ আছে, NOC যিসকলে অলৰেডি LPত চাকৰি কৰি আছে, তেওঁলোকে যদি হায়াৰ ছেকেণ্ডেৰী বা HSত পাইছে গ্ৰেজুৱেট টিচাৰ হিচাপে বা ME স্কুলত পাইছে, তেওঁলোকে কনচাৰ্ণ ডিপাৰ্টমেণ্টৰ পৰা আপোনালোকে NOC লৈ ল'ব। NOC ল'ব আৰু লগতে কি ল'ব, LPC ল'ব। তেতিয়াহে আপোনালোকে পে প্ৰটেকশ্যন পাব। আৰু যদি কিবা এনি আদাৰ ডকুমেণ্টছ আপোনালোকৰ লাগে যে লৈ যাব লাগে, সেইখিনি আপোনালোকে লৈ যাব। এতিয়া মই আপোনালোকক কিছুমান এই যিটো এফিডেভিট আছে, এই এফিডেভিটটো কি, ইয়াতে নটাৰাইজড এফিডেভিট হ'ব। 50 টকা বা 100 টকা ইয়াতে আপোনালোকৰ জুডিচিয়েল পেপাৰটো থাকিব। এইখিনিলৈকে আপোনালোকৰ থাকিব জুডিচিয়েল পেপাৰটো। ইয়াতে আপোনালোকৰ থাকিব, ইয়াতে 50 বা 100 এনেকৈ থাকিব, নহ'লে 100 টকাৰ আপোনালোকৰ থাকিব। ইয়াত আপোনালোকৰ নাম থাকিব, আপোনালোকৰ দেউতাৰ নাম বা মাৰ নাম থাকিব, গাঁও, পোষ্ট অফিচ, পুলিচ ষ্টেচন, ডিষ্ট্ৰিক্ট এইবোৰ থাকিব। ইয়াতে কি লিখা থাকিব, বেচিকেলি আপোনালোকৰ আপুনি কি পোষ্টত পাইছে। ইয়াতে গ্ৰেড 3 লিখা আছে, এইটো কাটি দিব। এইটো গভৰ্ণমেণ্ট গ্ৰেড, এইটো হ'ব আপোনাৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন, ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন হ'ব। ইয়াত আপোনালোকৰ কি পোষ্টত পাইছে, 80। আপোনালোকৰ বাকীখিনি থাকিব, ক্ৰিমিনেল ৰেকৰ্ড নাই, আপোনালোকৰ কোনো পুলিচ ষ্টেচন কোনো কেছ নাই, আপোনাক কেতিয়াও ডিটেইন কৰা হোৱা নাছিল, এৰেষ্ট কৰা হোৱা নাছিল, এইবোৰ থাকিব আপোনালোকৰ। এইখিনি গোটেইখিনি আপোনালোকৰ লিখাৰ পিছত ডিক্লিয়াৰ ডেট, আপোনালোকে ডেট এইবোৰ লিখা থাকিব। দেন ইয়াত আপোনালোকৰ থাকিব ছিগনেচাৰ, ইয়াত আপুনি ছিগনেচাৰ কৰিব আৰু ইয়াত যিজন মেজিষ্ট্ৰেট থাকিব বা নটাৰী যিজন, তেওঁ ইয়াতে কি কৰি দিব, আপোনাৰ ছিগনেচাৰ কৰি দিব। এইটো আপোনালোকৰ নটাৰাইজড এফিডেভিট, যিটো পুলিচ ভেৰিফিকেশ্যন নালাগে, এখন লৈ গ'লে হ'ব। এতিয়া আপোনালোকে স্কুলত যে জইন কৰিব, আপোনালোকে এনেকুৱা এখন এপ্লিকেশ্যন লিখিব, আপোনালোকে হেডলৈ লিখিব এপ্লিকেশ্যন। এতিয়া ইয়াত আপোনালোকৰ স্কুলখনৰ নাম, ইয়াত স্কুলখনৰ নাম লিখিলে, ব্লক লিখিলে, ব্লক আপোনালোকৰ মেনশ্যন কৰাই আছে, ডিষ্ট্ৰিক্ট লিখিব, ডেট কোনদিনা জইন হৈছে ডেটটো লিখি দিব। এতিয়া আপোনালোকে গম পাবই স্কুলখনত হেডমিষ্ট্ৰেছ নে হেডমাষ্টাৰ হৈ আছে। আপোনালোকে ইয়াতে ছাৰ মেডাম এইটো লিখিব, দুটা লিখিব নালাগে। বাকীখিনি আপোনালোকে লিখিব। আপোনালোকে এতিয়া এপইণ্টমেণ্ট লেটাৰ নাম্বাৰটো ইয়াত মেনশ্যন কৰি দিব, EE DE কিবা কিবি থাকে, এইটো লিখিব। ইয়াত ডেটেডটো কোনদিনা আপোনালোকে এপইণ্টমেণ্ট লেটাৰটো দিছে। দেন আপোনালোকে এইখিনি গোটেইখিনি লিখি তলত ইয়াত লিখিব, চাওক আপুনি কোনদিনা জইন কৰিছে। ইয়াত জুন আছে, এইটো পুৰণা হয় সেইকাৰণে ইয়াত জুন আছে। আপোনালোকে লিখিব নৱেম্বৰ, ডেটটো লিখি দিব, 8:30 AM বুলিয়ে লিখিব আৰু ইয়াতে ডেটটো লিখি দিব। আপোনালোকৰ চহী, সম্পূৰ্ণ এড্ৰেছটো দিব ইনক্লুডিং মোবাইল নাম্বাৰ। ইয়াতে আপোনালোকৰ হেডে একচেপ্টেড বুলি লিখি দিব, একচেপ্টেড বুলি লিখি ইয়াতে তেওঁৰ চিল আৰু ইয়াতে কি থাকিব, তেওঁৰ চাইন, চিল চাইনটো থাকিব। আপোনালোকে এনেকুৱা 3খন কপি বনাব। এখন আপোনালোকে জমা দিব লাগিব ব্লকত, এখন আপোনালোকৰ লগত ৰাখিব লাগিব, এখন স্কুলে ৰাখি দিব। ঠিক তেনেধৰণে এতিয়া আপোনালোকে স্কুলত জইন কৰিলে এতিয়া ব্লকত জইন কৰিব লাগিব। ব্লকত জইন কৰিলে যিসকলে DIৰ আণ্ডাৰত আছে, তেওঁলোকে জইন কৰিব লাগে ছাব ইনস্পেক্টৰ অফ স্কুলছৰ আণ্ডাৰত, যিবোৰ SI থাকে। আৰু যিসকলে এলিমেণ্টেৰী এডুকেশ্যনৰ BEৰ আণ্ডাৰত আছে বা তেওঁলোকে কি কৰিব লাগে, BEO বা DEৰ আণ্ডাৰত আছে, তেওঁলোকে কি কৰিব লাগে, হেড স্কুলত হেড টিচাৰ তাত জইন কৰিব লাগে। ইয়াতে আপোনালোকে ছাব ইনস্পেক্টৰ হ'লে ইয়াতে চাৰ্কল নাম্বাৰটো লিখি ল'ব, আপোনালোকক কৈ দিব স্কুলৰ ফালৰ পৰা। আৰু ইয়াতে হেড টিচাৰ হ'লে স্কুলৰ নাম লিখিব, ইয়াতে ডেট লিখিলে, বাকী আগৰখিনি একে নিচিনাকৈ ইনফৰমেশ্যন অফ জইনিং ইন, স্কুলখনৰ নাম লিখি দিলে। ইয়াতে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ নাম্বাৰ লিখিব, ডেটেড লিখি দিব। ইয়াতে আপোনালোকৰ 2025 হ'ব। বাকীখিনি আপোনালোকে লিখি দিব এপইণ্টেড ইন এছিষ্টেণ্ট টিচাৰ, এপইণ্টেড হৈছে। ইয়াতে LP স্কুলখনৰ নাম, ইয়াতে LP যিসকলে LP যিসকলৰ UP লিখিব, UP লিখিব। যিসকলে গ্ৰেজুৱেশ্যনত আছে এইটো আপোনালোকে লিখিব HS স্কুল, কিছুমান হাই স্কুল থাকিব, কিছুমান হায়াৰ ছেকেণ্ডেৰী স্কুল থাকিব, এইবোৰ লিখিব।
দেন আপোনালোকৰ আপুনি এতিয়া কোনদিনা জইন কৰিছে ফ্ৰাইডে মানডে সানডে টিউজডেটো লিখিব ইয়াতে লিখিব কি আপোনালোকৰ ডেট ইয়াতে লিখিব সানডে ফ্ৰাইডে মানডে যি লিখে আৰু সানডেটো নহব ইয়াতে কি লিখিব আপোনালোকে ডেটটো লিখিব ইয়াত সহি এড্ৰেছ সকলোখিনি মোবাইল নম্বৰ দিব ইয়াৰো আপোনালোকে তিনিটা বনাব এটা আপোনালোকে ৰাখিব এটা এটো ডিস্ট্ৰিক্টত যাবগে এটা ব্লকেও ৰাখিব আৰু আপোনালোকক এটা দিব স্কুলতো চাগে আপুনি জমা দিব লাগিব পাৰে এতিয়া আন্ডাৰটেকিং লাগিব এটো হৈছে আপোনালোকৰ এনপিএছ ৰ আন্ডাৰটেকিং ইয়াত এগেইন 2016 আছে ডেটটো পুৰণা হয় কাৰণে আপোনালোকে ইয়াতে 2025 কৰি ল'ব দেন আপোনালোকে ইয়াতে একো লিখিব নালাগে জাস্ট ইয়াতে আপোনালোকৰ সহি স্কুলখনৰ নাম এড্ৰেছটো ইয়াত লিখি দিব হৈ আপোনালোকে 1969 ৰুলছৰ মতে যেটো পেনশন ৰুলছ আছিল আপোনালোকে কি কৰিব 2005 ৰ যেটো এটো আছে আপোনালোকে যত মানে 5 ৰ পিছত 1 ফেব্ৰুৱাৰী পিছত জয়েন কৰিছে তেওঁলোকে এনপিএছ হে পাব ওপিএছ নাপায় নেক্সট আপোনালোকৰ লাগিব এটো সেম আন্ডাৰটেকিং এটা এনেকা বনাব পাৰে আপোনালোকে যদি মন যায় এনেকা বনালেও পাৰে আৰু নেক্সট আপোনালোকে মেডিকেল ফিটনেস সাৰ্টিফিকেট এটো আপোনালোকক দিব আপোনালোকৰ যেটো জয়েন্ট ডাইৰেক্টৰ অফ হেলথ অফিস থাকে এতিয়া আপুনি নিজে হোম ডিস্ট্ৰিক্টৰ পৰা ল'ব পাৰে আৰু যদি আপুনি নিজে জয়নিং ডিস্ট্ৰিক্টত যত আপোনাৰ পোষ্টিং হৈছে পোষ্টিং ডিস্ট্ৰিক্টৰ পৰা ল'ব পাৰে আপুনি নিজে হোম ডিস্ট্ৰিক্টৰ পৰা লৈ আহাটোৱে ভাল যদি তেওঁলোকে দিয়ে আৰু যদি আপোনাৰ পোষ্টিং ডিস্ট্ৰিক্টত ল'ব লাগে তাৰ পৰাই লৈ ল'ব একো নাই আপোনালোকে তাত যাব গৈ পেলাই আপোনালোকৰ তাত যিজন আপোনাৰ কেৰানি বুলি কোৱা কেৰানি থাকে তেওঁ ক'ব তেওঁ আপোনালোকৰ সকলোখিনি ব্যৱস্থা কৰি দিব যেটো নমিনেল চাৰ্জ লাগে হেতু ল'ব তাৰপিছত আপোনালোকৰ এইখিনি তেওঁলোকৰ কাগজখিনি আপোনালোক এদিনতে হৈ যায় এতিয়া এটা আপোনালোকৰ সেই ডিটেইলছখিনি লিখা থাকিব গাঁওচাৰ নাম আপুনি ফিজিক্যালি ফিট আছে সেইখিনি ক'ব তেওঁলোকে একো টেষ্ট নকৰে ব্লাড গ্ৰুপটো আপুনি আপোনালোকৰ পৰা লৈ যাব যদি টেষ্ট ৰিপৰ্টটো আছে তাহলে কৰাব দিলে আপুনি কৰাই ল'ব হেই আপোনাৰ হাইট ওয়েট এইবোৰ তেওঁলোকে জুখিব এইবোৰ সব আপোনালোকে লিখি দিব দেন ইয়াতে ডেট প্লেস সিগনেচাৰ এণ্ড সিল অফ দা মেডিকেল অফিচাৰ ইয়াতে সব লিখা থাকিব নেক্সট আপোনালোকৰ আৰু এখন আন্ডাৰটেকিং লাগিব যত এটো স্মল ফ্যামিলি নমছৰ আন্ডাৰটেকিং ইয়াত আপোনালোকৰ নামটো থাকিব ইয়াতে নাম ইয়াত আপুনি কি পোষ্টত পাইছে ডিপাৰ্টমেন্টৰ নামটো লিখিব ইয়াতে আপোনাৰ সিগনেচাৰ জাস্ট আৰু একো না লাগে লিখাখিনি এনেকুৱা আছে আপুনি ইয়াতে অৰুণোদয়টো লিখি দিব পাৰে আপোনাৰ ঘৰৰ কোনোবা যে অৰুণোদয় আঁচনি লৈ থকা না হেতু লিখি দিব আৰু যদি আছে আপুনি হেতু উইথড্ৰ কৰি দিব বুলি আপুনি লিখি দিব পাৰে ইয়াতে লিখা আছে আপোনাৰ এজনী ওয়াইফ আছে দুজনী নাই আৰু আপোনাৰ ল'ৰা ছোৱালী দুটাতকে বেছি নাই এইকিটা এতিয়া আপোনালোকৰ চাওক যি সকলে আপোনালোকৰ অলৰেডি চাকৰি কৰি আছে এলপি এইচএছত বা হাই সেকেন্ডাৰীত পাইছে যদি পে প্ৰটেকচন বিচাৰে তেতিয়ালে আপোনালোকে এলপিসি লৈ যাব লাগিব এটো হৈছে আপোনালোকৰ এলপিসি এটো ব্লকৰ পৰা ফালৰ পৰা দিব আপোনালোকে ইয়াতে আপোনালোকৰ ডিটেইলছ নাম এইবোৰ লিখা থাকিব ইয়াতে আপোনালোকৰ থাকিব পে স্কেলটো বৰ্তমান কিমান বেসিক পে কিমান আপোনালোকৰ ডিএ কিমান এইচআৰএ কিমান সিসিএ যদি পায় মানে নাই এইবোৰ আমাৰ একোৱে নাই আদাৰ এলাউন্স আদাৰ একোৱে নাই গ্ৰছ টোটালটো দিব দেন আপোনালোকৰ জিপিএফ এটো এনপিএস যিমান কাটে আপোনালোকৰ দেন জিআইএস কাটিব পিটেক্স কাটিব পিটেক্স 208 টকা জিআইএস 200 টকা কাটে ইয়াত আপোনালোকৰ এতিয়া এই এমএমএলএসওয়াই টো আহি যাব কোবাত আপুনি ভৰাই পেলে হেতু এই আদাৰ ডিডাকশনত আপোনালোকে ইয়াতে লিখি দিবা এমএমএলএসওয়াই 225 কাটে এটো লিখি আপোনালোকৰ টোটাল ডিডাকশনস টো ইয়াতে লিখিব দেন গ্ৰছ নেট টু ওলাই যাব গ্ৰছ মাইনাস তেওঁলোকে এইবোৰ লিখি দিব আপোনালোকৰ লিখিব গলে লিখি আপোনালোকে ব্লক অফিচৰ পৰা সহি কৰাই আৰু লৈ আহিব এইখিনি আপোনালোকৰ ডকুমেন্টস লাগিব তো এইখিনিয়ে আপোনালোকৰ কিবা সুধিব লগা থাকিলে আপোনালোকে কমেন্টত জনাব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ